যিজন গান্ধীজীক কোৱা হয় স্বাধীনতা অনাৰ কাৰণে মহৎ, সেইজন গান্ধীজীয়ে প্ৰথম যিটো স্বাধীনতা দিৱস আছিল তাত তেওঁ সেই ক্ষমতাৰ হস্তান্তৰকৰণত সেই যে পতাকা তুলিছিলে জৱাহৰলাল নেহৰুৱে, দিল্লীত তেওঁ নাথাকিল। তেওঁ থাকিল কলিকতাৰ এটা ভগ্নগৃহত, যিটো গৃহ সাম্প্ৰদায়িক সংঘৰ্ষত বিধ্বস্ত আছিলে, য'ত এন্দুৰ পঁইতাচোৰা মকৰাৰে ভৰি আছিল। সেইটো ঘৰ চাফা কৰি ৰাতি তেওঁ তাত আছিল। কাৰণ সাম্প্ৰদায়িক সংঘৰ্ষৰ বিৰুদ্ধে যুঁজি তেওঁ মানৱতাক প্ৰতিষ্ঠিত কৰিব খুজিছিলে, এইকাৰণে যে তেওঁৰ বাবে স্বাধীনতাতকৈ মানৱতা বহুৰ ওপৰত। তেওঁ 15 আগষ্ট, প্ৰথমটো 15 আগষ্টত দিল্লীত গান্ধীজী নাথাকিল। জীৱনত গান্ধীজীয়ে দ্বিতীয় এটা স্বাধীনতা দিৱসো দেখা নাপালে। কাৰণ 48 চনৰ 15 আগষ্টৰ যিটো দ্বিতীয় স্বাধীনতা দিৱস, তাৰ আগতেই তেওঁক হত্যা কৰা হ'ল জানুৱাৰী মাহত। তেওঁক মাৰি পেলালে। স্বাধীনতা আমালৈ অনা বুলি কোৱা সেই মানুহজনে স্বাধীনতা দিৱসেই দেখা নাপালে। তেওঁ কিয় গুচি গ'ল কলিকতালৈ? কিয় নাথাকিল দিল্লীত? তেওঁ দেখিলে চাৰিওফালে ক্ষমতাৰ টনাজোৰা, জিন্নাক পাৱাৰ লাগে, পাকিস্তান লাগে, নেহেৰু পেটেলক শাসন লাগে। এই পৰিস্থিতিত তেওঁৰ চিন্তা হ'ল, দেশখন দ্বিখণ্ডিত হোৱাৰ লগে লগে আকৌ সংঘৰ্ষ হ'ব। তেওঁৰ নোৱাখালীলৈ মনত পৰিল। নোৱাখালীৰ হিন্দু মানুহখিনিৰ কি হ'ব? কাইলৈ যদি পাকিস্তান হৈ যায়, সেই মানুহবিলাকৰ কি অৱস্থা হ'ব? তেওঁ দৌৰি আহিলে কলিকতালৈ। তেওঁ আগৰ বছৰ 1946ৰ সংঘৰ্ষৰ দৰেই এইবাৰো নোৱাখালীৰ মানুহবিলাকৰ মাজত থাকিব। কলিকতাত তেতিয়া সেই যিজন লোক চৌহাৰ্দী বুলি মুছলিম লীগৰ নেতা আছিল, তেওঁ আহিলে। আহি পেলাই ক'লে, গান্ধীজী বোলে নহয়, মই নোৱাখালীলৈ যাম, মই যাবই লাগিব। নহয় গান্ধীজী, আমাৰ ভয় লাগিছে। মানে কলিকতাৰ যিখিনি মুছলিম মানুহ, তেওঁলোকে ভয় খাইছে যে আমাক মাৰি পেলাব। তেতিয়া গান্ধীজীয়ে ক'লে, তোমালোকে মোক প্ৰতিশ্ৰুতি দিয়া যে নোৱাখালীত তোমালোকে সংঘৰ্ষ হ'বলৈ নিদিবা। মই তোমালোকক ৰক্ষা কৰিবলৈ ইয়াত থাকি যাম। মই তেতিয়া নোৱাখালীলৈ নাযাওঁ। সেইমতে চৌহাৰ্দীয়ে কথা দিলে যে আমি তাত একো হ'বলৈ নিদিওঁ, আপুনি ইয়াত থাকক। কলিকতাৰ সেই পৰিত্যক্ত ঘৰটোত গান্ধীজীয়ে প্ৰৱেশ কৰিলে। বহুত চেষ্টা কৰিলে তেওঁ ৰক্ষা কৰিবলৈ। 15 আগষ্টৰ দিনা তাত একো নহ'ল। গান্ধীজীয়ে সাংঘাতিক ধৰণে বাধা দিছিলে, কিন্তু তাৰ 10 দিনৰ পিছত আকৌ লাগি গ'ল। আকৌ সংঘৰ্ষ হৈ গ'ল, বহু মানুহ হত্যা কৰা হ'ল। গান্ধীজীয়ে লগে লগে প্ৰতিবাদত আমৰণ অনশনত বহিল। তেওঁৰ আমৰণ অনশনে গোটেই কলিকতা কঁপাই তুলিলে। হাজাৰ হাজাৰ মানুহ ওলাই আহিলে, গান্ধীজীক বচাব লাগে আমি, বলিয়ালি বন্ধ কৰক, গুণ্ডাগিৰি বন্ধ কৰক, ওলাই আহক অহিংসাৰ সপক্ষে। সেই যে পৰিৱেশ সৃষ্টি হ'ল গান্ধীজীৰ অনশনত, পৃথিৱীত নোহোৱা নোপজা ঘটনা ঘটিল। যিকেইজন হত্যাকাৰীয়ে দা কুঠাৰ লৈ মানুহ হত্যা কৰিছিলে, তেওঁলোক ওলাই আহিল। তেওঁলোকে আহি দা কুঠাৰ সমৰ্পণ কৰিলে মহাত্মাৰ কাষত। সকলো স্তম্ভিত। এইজনেই গান্ধীজী।